বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চলত মুক্ত বিচৰণ বন্য সস্ত্ৰী আৰু বনৰীয়া মহৰ সামগুৰিৰ ভৰাগুৰি গাঁৱৰ চহা কৃষকসকলৰ পথাৰত হাতী মহৰ উপদ্ৰৱ বড়ো ধান চপোৱাৰ ব্যস্ততাৰ মাজতে চাৰিটা বন্য সস্ত্ৰীয়ে নষ্ট কৰিছে বিস্তীৰ্ণ খেতিপথাৰ সমান্তৰালকৈ বনৰীয়া মহৰ উপদ্ৰৱে আতংকিত কৰি তুলিছে অঞ্চলবাসীক যাৰ ফলত বহু কৃষকে মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে বছৰটোৰ প্ৰায় 12 মাহে ভৰাগুৰি গাঁও ৰাইজ সহিব লগা হৈছে বন্য সস্ত্ৰীৰ উপদ্ৰৱ আৰু বন্য সস্ত্ৰীৰ আতংকত গাঁওখনৰ বহু লোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ইফালে হাতী খেদি পঠিওৱা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰাৰ অভিযোগ উত্থাপন স্থানীয় খেতিয়ক ৰাইজে উত্থাপন কৰিছে এই অভিযোগ আৰু পোষ্টক মাতিছিলো পোষ্ট আহি কৈছে বোলে সন্ধিয়া আহিম সন্ধিয়া নাহিলে কৈছে বোলে আমি দিনৰ ভাগত খেদিব নোৱাৰো ইয়াতে পোষ্ট মানে ফোন কৰিলো পোষ্ট মানে ফোন কৰোতে কৈছে আমি যাব নোৱাৰো কৈছে ৰাতি ভাগত যাম ৰাতি ভাগত নাহিলে আমি তিনটা মানুহ আহি পেলাই আমি গলিয়া মটো খেদিলো কিমান মান আছে আমি তিনটা মানুহ আছিলো বনৰীয়া মহ এটা আছিলে আমি খেদিবলৈ গলো পোৱালি আছে নেকি লগত পোৱালি নাই খালি মাইকী মহ এটাই আছে আমি খেদিব গৈছিলো খেদিবলৈ যাওঁতে আমাক দৌৰা আহিছিলে আমি গছৰ ওপৰত উঠি প্ৰাণ ৰক্ষা কৰিছিলো তাৰপা আমাৰ মানুহ এজন আছিলে মানুহজনে গছত উঠি প্ৰাণ ৰক্ষা কৰিছে মানুহজনে মহ আনিব যাওঁতে খেদিছে এ ভৰাগুৰি হাতী ওলাইছে হাতী সদায় আহে এয়া যেতিয়া আমি খালি খেতি কৰিছিলো আগতে খালি খেতি কৰাৰ পিছত যেতিয়া খালি খেতিৰ দিনত 1000 1200 600 400 300 200 এনেকে তাৰমানে আহে হাতী জাক তেতিয়া আমি খালি খেতিটো এৰি দিলো ৰাইজে ভৰাগুৰি ৰাইজে তাৰপিছত আমি বড়ো খেতি কৰিবলৈ ললো তেতিয়া হাতীটো নাহিছিল আগতে 2 বছৰমান এতিয়া আকৌ হাতী আহিবলৈ ললে আৰু এটা কোনোফালে সুখ শান্তি নাইকিয়া হৈছে দিন হাজিৰা কৰি খোৱা মানুহখিনিয়েহে খেতি কৰে গতিকে চাকৰি বাকৰি থকা মানুহেতো খেতি নকৰে গতিকে যিখিনি মানুহে খেতি কৰে সেইখিনি এটা চলিবলৈ কৰিবলৈ বহুত দিগদাৰ হৈ পৰিছে ল'ৰা ছোৱালীক লগত লৈ আৰু কোনোবাই ডিউটি কৰে মানে কোম্পানী কাম কৰে আহি ৰাতি টোপনি ক্ষতি কৰে টোপনি ক্ষতি কৰাৰ পিছতো এতিয়া ৰাখিব নোৱাৰিলো এতিয়া ধানখিনি কালি আহি পেলাই এতিয়া গোটেই 4টা 5টা হাতীয়ে খেচি গুলি আছে আৰু হাতী এতিয়া ইয়াতেই আছে সন্ধিয়া হলে হাতী ওলাব হাতী ওলাই পেলাই তাৰপিছত খেদা যাব খেদাৰ পিছত অকমান ঘৰলৈ গলে আহি পেলাই ইয়াৰ লগে লগে এটা মৰ্নিং নিউজৰ পৰা মই নিনা বিদায় লৈছো চাই থাকিব আসাম টক্স ধন্যবাদ খাৰুৱা তেলেৰে চহকী স্বপ্ন সম্ভৱা আমাৰ ৰাষ্ট্ৰক আগুৱাই নিয়াত